সমরিয়া সন্তলি মণ্ডল বিজেপিৰ উদ্যোগত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম দিৱস পালন, স্বচ্ছতা অভিযান আৰু ৩ শতাধিক বৃক্ষৰোপণ। বিজেপি দলৰ গুৰিধৰতা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম দিৱস উপলক্ষে আজি বিজেপি দলৰ কৰ্মকৰ্তাই জন্মদিন ও স্বচ্ছতা অভিযান পালন কৰে। আজি সমৰিয়া সন্তলি মণ্ডল বিজেপি উদ্যোগত পুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি অতি জাকজমকতাৰে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ছবিত মাল্যৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে সভাপতি আমিন মইদুল ইছলামে। পিছত স্বচ্ছতা অভিযানৰ আৰম্ভণি কৰি প্ৰায় ৩ শতাধিক গছপুলি ৰোপণ কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰে সমৰিয়া সন্তলি মণ্ডল বিজেপিৰ সভাপতি আমিন মইদুল ইছলাম, উপসভাপতি মুছলিম উদ্দিন, সাধাৰণ সম্পাদক ক্ৰমে সবুৰ উদ্দিন, আব্দুল সালাম মণ্ডল, দক্ষিণ কামৰূপ জিলা বিজেপি আহ্বায়ক মান্নাফ চৌধুৰী, সমৰিয়া সন্তলি মণ্ডল বিজেপিৰ যুৱ মৰ্চা সভাপতি মনিৰুল ইছলামৰ লগতে বহু সংখ্যক কৰ্মী। মণ্ডল বিজেপিৰ তৰফৰ পৰা আমি আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিধিজ্ঞাতমাৰ কাৰণে আমি মৌনতা অৱলম্বন কৰিছোঁ আৰু আমাৰ আজি কাৰ্যসূচীত আমাৰ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকী আমি পালন কৰিলোঁ আৰু আমাৰ কিছু বৃক্ষৰোপণ আমি কৰিলোঁ। ৩০০ গছপুলি আমি ৰোপণ কৰিলোঁ। বিভিন্ন কাৰ্যসূচী আৰু স্বচ্ছ ভাৰত অভিযান আমি পালন কৰিলোঁ সমৰিয়া সন্তলি মণ্ডলৰ তৰফৰ পৰা। পণ্ডিত দীনদয়াল উপাধ্যায়ের মহাদেৱদেৱৰ জন্মদিন উপলক্ষে আজি আমাৰ সমৰিয়া সন্তলি মণ্ডল বিজেপিৰ তৰফৰ পৰা আজি স্বচ্ছ ভাৰত অভিযান পালন কৰিলোঁ আৰু আমি বৃক্ষৰোপণ কৰিলোঁ। ৩০০ৰ ওপৰত বৃক্ষৰোপণ কৰিলোঁ। তাৰে আজি আমাৰ শুভ দিন। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তা আৰু ওপৰৰ নিৰ্দেশ মতে আজি দীনদয়ালৰ জন্মদিন উপলক্ষে স্বচ্ছ ভাৰত মিছন আৰু আমি গছপুলি ৰোপণ কৰিলোঁ। এইখিনি আজি আমি সমৰিয়া সন্তলি মণ্ডলৰ পৰা কাৰ্যসূচী পালন কৰিলোঁ।